হাই দোস্ত, আজি আমি আৰু নতুন এটা ছাইডত আহিছোঁ। এইখন বিল্ডিঙৰ আপোনাৰ বাহিৰ ছাইডৰ টেক্সাৰ কৰা খাইছে। তো টেক্সাৰবোৰ কেনেকৈ কৰা খায় আৰু কেনেকৈ লাগে চাই থাকক। আৰু এইবোৰ ডিজাইন আমাৰ অসমত কমেই হয়, তো এইটো বাহিৰৰ দেশত বেছি হয়। এইটো মানে টেক্সাৰ বুলি কয়। এইটো হাতেদি এনেকুৱা মানে ফাইবাৰ টানিব লাগে। এইটো আমাৰ পেইণ্টাৰ ভাই এখন লগাই আছে। তো এইটো হ'ল কালাৰ, মিডবাব কালাৰ। এইটো ফাৰ্ষ্ট টাইম আপোনাৰ সেনেকুৱা কৰি আপোনাৰ হাতেদি এইটো ফাইবাৰ চাইবাৰ বনাই কিনে এনেকুৱা এইটো কালাৰটো লগাব লাগে। এইটো আমাৰ পেইণ্টাৰ ভাই এখন লগাই আছে, আপোনালোকে চাই থাকক বাহিৰত কেনেকুৱা ডিজাইন কৰা খায়। টেক্সাৰ মডেল, টেক্সাৰ ডিজাইন আউটছাইডৰ কাৰণে ভাল। এইটো হ'ল কালাৰ, এইটো হ'ল কফি কালাৰ। আগতে মিডবাব কালাৰ লগাই খাইছে বেৰাত, এতিয়া কফি কালাৰ লগাই আছে। তো এইটো মানে কাঠৰ ফালা নিচিনা বনাই খাইছে। এইটো আমাৰ বনাই খাইছে, এইটো সৰ্বক ডিষ্ট্ৰিক্ট, সৰ্বকত বাইনপাৰা বুলি কয়। এই গাঁৱতখন সেইখন ঘৰত বনাই খাইছে ডিজাইনবোৰ। ফিনিচিঙৰ লগত চাই থাকক কেনেকুৱা হয়। আৰু এইটো খাম্বাবিলাকো কৰা খাইছে, মানে কাঠৰ ফাইবাৰৰ নিচিনা আৰু দেখাতে কাঠৰ। আপুনি ওচৰৰ পৰা দেখা পালে কাঠৰ ফাইবাৰে দেখা পাব লগতে আৰু বস্তু এইটো লগালে একচুৱেলি আপোনালোকৰ কি হয়, আমাৰ বাহিৰত যে কিছুমান ফাটি যায়, ক্ৰেক হৈ যায় আৰু পাপৰি বেমাৰ ধৰে, এইবোৰ বেমাৰ নহয়। এইটো টাইছৰ নিচিনাই হয় দেখাতে। চব কি মজা হৈ আছে। ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট জনাব। তো আৰু যদি আমাৰ কামবোৰ যদি কোনোবা কৰাব খোজে, আমাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব। কণ্টেক্ট নম্বৰত কল কৰিলে পাই যাব। এইটো বাহিৰত টেক্সাৰ ৰুমৰ